এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ প্ৰথম যিটো ইতিহাস খণ্ড আছিলে, ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে। ইতিমধ্যে আমি যোৱাকালিৰ ভিডিঅ'টোত ইয়াৰ কিছু অংশ আলোচনা কৰিছোঁ। আজি পৰৱৰ্তী অংশৰ আলোচনা। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে কাষতে থকা বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি দিবা। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দ্বিতীয় অংশৰ আলোচনা য'ত আছে বংগ বিভাজন। আমি ইতিমধ্যে যোৱাকালিৰ ভিডিঅ'ত আলোচনা কৰিছোঁ যে বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু লৰ্ড কাৰ্জনে বংগ বিভাজন সংঘটিত কৰিছিলে। এই ক্ষেত্ৰত তেওঁক সহায় কৰা দুজন ব্যক্তি আছিলে ফ্ৰেজাৰ আৰু ফুলাৰ। এণ্ড্ৰু ফ্ৰেজাৰৰ কথালৈ আহিছোঁ। এণ্ড্ৰু ফ্ৰেজাৰে 1903 চনত লৰ্ড কাৰ্জনক এখন পৰিকল্পিত প্ৰস্তাৱিত আঁচনি আগবঢ়াইছিলে। এই আঁচনিখনতনো কি আছিলে সেই বিষয়ে আমি অকণমান জানি লওঁ। এই আঁচনিখনত ফ্ৰেজাৰে যি পূৰ্বৰ প্ৰাদেশিক সীমান্ত আছিলে, অৰ্থাৎ পূৰ্বৰ প্ৰাদেশিক যিটো বৰ্ডাৰ আছিলে, সেই বৰ্ডাৰটোৰ সাল সলনি কৰাৰ ওপৰত গুৰুত্ব দিছিলে। এই বৰ্ডাৰটোৰ আগতে আগবঢ়াইছিলে উইলিয়াম ই ৱাৰ্ডে। এইটোৰ কিছু সাল সলনি কৰি তেওঁ এখন আঁচনি যুগুত কৰি তেওঁ লৰ্ড কাৰ্জনৰ হাতত তুলি ধৰিছিলে। এই বিষয়টোত কি আছে আমি জানি লওঁ। তেওঁ এই আঁচনিখনত উল্লেখ কৰিছিলে যে বংগ প্ৰদেশৰ পৰা, যিখন বংগ প্ৰদেশ আছিলে, সেই বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা অঞ্চল উলিয়াই আনিছিলে। ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা অঞ্চল উলিয়াই আনি সেই তিনিটা অঞ্চলত মুঠতে 15খন জিলা আছিলে, ইয়াৰ লগত একলগ হৈ আনি চুবুৰীয়া যিখন ৰাজ্য আছিলে অসম, ইয়াৰ লগত একলগ কৰিছিলে। একলগ কৰি বংগ বিভাজন কৰাৰ এটা প্ৰস্তাৱ তেওঁ লৰ্ড কাৰ্জনৰ হাতত দাঙি ধৰিছিলে। অৰ্থাৎ বংগদেশখনৰ পৰা এই তিনিটা অংশ কাটি আনি চুবুৰীয়া ৰাজ্য অসমৰ লগত একলগ কৰি অসম প্ৰদেশ আৰু বংগ বুলি তেওঁ এটা নামাকৰণ কৰি এই বিষয়টো দাঙি ধৰিছিলে লৰ্ড কাৰ্জনৰ ওচৰত। কিমান চনত? 1903 চনৰ 28 মাৰ্চ তাৰিখে। এই বিষয়টো ভাইচৰয়ৰ লৰ্ড কাৰ্জনে 1 জুন তাৰিখে 1903 চনৰ 1 জুন তাৰিখে ভাৰতবৰ্ষৰ যিজন সশস্ত্ৰ সচিব আছিলে হাৰ্বাৰ্ট ৰিজলি, তেওঁৰ লগত আলোচনা কৰিছিলে আৰু আলোচনা কৰি তেওঁ এটা প্ৰস্তাৱ গঠন কৰিছিলে। এই প্ৰস্তাৱটোৰ নাম হৈছিলে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা। ইংৰাজীত ইয়াক মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়া নামেৰে নামাকৰণ কৰা হৈছিলে। আৰু এই প্ৰস্তাৱটো ভাৰতৰ যিজন সচিব হাৰ্বাৰ্ট ৰিজলি 6 ডিচেম্বৰত প্ৰকাশ কৰা ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিলে। গতিকে আমাৰ যদি কুৱেশ্যন আহে যে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকাটো কাৰ নেতৃত্বত গঠন কৰা হৈছিলে, আমি লিখিব লাগিব হাৰ্বাৰ্ট ৰিজলিৰ নেতৃত্বত গঠন কৰা হৈছিলে। গতিকে এই সংক্ৰান্তটোত এটা বিষয়বস্তু উল্লেখ কৰা হৈছিল যে বংগভংগ। এই বংগভংগনো কি? বংগদেশক দ্বিখণ্ডিত কৰা। বংগভংগক দ্বিখণ্ডিত কৰা মানে বংগদেশৰ পৰা 3টা বিশেষ সংমণ্ডল উলিয়াই অনা। কি আছিলে আমি পাইছোঁ? ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এই 3টা অঞ্চল উলিয়াই আনি অসমৰ লগত একলগ কৰি এটা অংশ বনাইছিলে আৰু বাকী থকাখিনি বংগদেশ হিচাপে নামাকৰণ কৰা হৈছিলে। এই যিটো ঐতিহাসিক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক বংগভংগ বুলি কোৱা হয়। আমাৰ যদি কুৱেশ্যন আহে বংগভংগ কি, তেতিয়াহ'লে আমি লিখিব লাগিব যে বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশৰ সৈতে অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। এতিয়া এই যি 3টা অঞ্চল উলিয়াই অনা হৈছিলে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী, এই 3টা অঞ্চল বৃহত্তৰ ডাঙৰ আছিলে আৰু ইয়াৰ জনসংখ্যা আছিলে 31 নিযুত। ইয়াৰে 18 নিযুত মুছলমান আৰু 12 নিযুত হিন্দু সম্প্ৰদায়ৰ লোক আছিলে। এই যি 3টা সংমণ্ডল আছিলে, এই সংমণ্ডল কেইটাৰ মুঠতে মাটিকালিৰ পৰিসীমাটো আছিলে 1,06,540 বৰ্গ মাইল। তোমালোকে এইটো নিশ্চয় বুজিব পাৰিছা। এতিয়া আমি আহিছোঁ যিটো 3টা অঞ্চল উলিয়াই অনা হৈছিলে আৰু অসম প্ৰদেশখন আছিলে, এই গোটেই বিষয়বস্তুটোক একলগ কৰি তেওঁলোকে নাম দিছিলে পূৰ্ববংগ আৰু অসম। আৰু বাকী যি অংশ বংগ প্ৰদেশত ৰৈ গৈছিলে, এই বংগ প্ৰদেশৰ ৰৈ যোৱা অংশক আমি পশ্চিম অংশ বুলি জানো। এই পশ্চিম অংশৰ লগত আন ৰাজ্য বিহাৰ, উৰিষ্যা আৰু চুটনাগপুৰক আগৰ দৰে তেওঁলোকে সংযোগ ঘটাই এটা নতুন নামেৰে নামাকৰণ কৰিছিলে বংগপ্ৰদেশ। মনত ৰাখিবা, বংগপ্ৰদেশ বা এইখিনি তেওঁলোকে নামাকৰণ কৰিছিল বংগপ্ৰদেশ আৰু আগৰ যিখিনি 3টা অঞ্চলৰ লগত অসম একলগ কৰা হৈছিলে তাক কোৱা হৈছিলে পূৰ্ববংগ আৰু অসম। এতিয়া আমি জানিব লাগিব যে এই পূৰ্ববংগ আৰু অসমৰ ৰাজধানী তেওঁলোকে কাক পাতিছিলে? পূৰ্ববংগ আৰু অসমৰ ৰাজধানী তেওঁলোকে পাতিছিলে ঢাকা। ঢাকাক তেওঁলোকে ৰাজধানী পাতি এই বিষয়বস্তুটো অৱগত কৰাইছিলে।
কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু সুতনাগপুৰক বংগ প্ৰদেশখনৰ জনসংখ্যা আছিলে 5,40,00,000 অৰ্থাৎ যি অৱশিষ্ট অংগ বংগদেশত ৰৈ গৈছিলে আৰু তিনিখন বিশেষ ৰাজ্য মই কৈছোঁ বিহাৰ উৰিষ্যা আৰু সুতনাগপুৰ এই তিনিখন ৰাজ্যক একলগ কৰি তেওঁলোকে যি আন এখন বংগদেশ বনাইছিলে সেই দেশখনৰ ৰাজধানীখন কোনখিনি আছিলে কলিকতা আমি গম পালোঁ এহাতে তেওঁলোকে ঢাকাক ৰাজধানী ৰাখিছে আৰু আনহাতে তেওঁলোকে কলিকতাক ৰাজধানী ৰাখিছে অৰ্থাৎ দুটা খণ্ডত তেওঁলোকে সম্পূৰ্ণৰূপে বিভক্ত কৰিছে গতিকে আমি এতিয়ালৈকে বুজি পালোঁ যে বংগভংগনো কি গতিকে এই বংগভংগৰ বিষয়ে নিশ্চয় তোমালোকে বিষয়বস্তুটো বুজিব পাৰিছা লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ যি আয়তন সৰু কৰিছিলে এই সৰু কৰাৰ ক্ষেত্ৰত তেওঁ এটা অভিসন্ধি লুকাই আছিল বুলি কোৱা হৈছিলে এই অভিসন্ধিটো কি আছিলে হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু পশ্চিমৰ আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছিলে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিলে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব পাৰি গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিলে হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া যিহেতু সেই সময়ত ব্ৰিটিছে নানা অভিসন্ধি চলাইছিলে ব্ৰিটিছে নানা অভিসন্ধিৰে কামবোৰ আগবঢ়াই নিছিলে গতিকে সেই সময়ত ব্ৰিটিছে আন এটা কাম কৰিছিলে যে কি কৰিছিলে সেপাৰেশ্যন কৰি দিছিলে পৃথকীকৰণ নীতি কৰিছিলে বিভাজিত কৰি দিছিলে তেওঁলোকে দেখিলে যে মুছলমান আৰু হিন্দুসকলক যদি পৃথক কৰি দিব পৰা যায় তেনেহ'লে ভাৰতবৰ্ষৰ আন্দোলন নিশ্চয় সংগঠিত নহ'ব স্বদেশী আন্দোলন সংগঠিত নহ'ব ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন সংগঠিত নহ'ব সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে কিছু অংশ কি কৰিলে দুৰ্বল কৰাৰ উদ্দেশ্যে ভাঙি চুৰমাৰ কৰি দিলে আমি জানো যে একেলগে থাকিলে যিকোনো বিষয়বস্তু সোনকালে সমাধান হয় আৰু ভাগ কৰি দিলে ইয়াৰ ক্ষেত্ৰত বাধা আহি পৰে যিটো কি কৰিছিলে লৰ্ড কাৰ্জনে এই বিষয়বস্তুটো অৱগত কৰিছিল আৰু ৰিজলিয়ে এই বিষয়বস্তুটোৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে ভাবি লৰ্ড কাৰ্জনৰ লগত আলোচনা কৰি এই কামটো সংগঠিত কৰিছিলে বংগভংগ যি আঁচনি আছিলে এই আঁচনি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিছিলে অৰ্থাৎ কি কৰিছিলে যিসকল হিন্দু বঙালী আছিলে অৰ্থাৎ বেংগলী সম্প্ৰদায়ৰ লোক আছিলে সেইসকলক দুয়োখন ঠাইতে অৰ্থাৎ ভাঙি পেলাই এখন ৰাখি দিলে আৰু কিছু অংশ উলিয়াই আনিলে যে দুভাগ কৰি দিলে দুয়োখন ঠাইতে তেওঁলোক কি হৈ গ'ল সংখ্যালঘু হৈ গ'ল অৰ্থাৎ মাইনৰিটি হৈ গ'ল তেওঁলোকৰ বৃহৎ সংখ্যক যিটো সম্প্ৰদায়ৰ লোক আছিলে সেইটো ভাঙি চুৰমাৰ হৈ গ'ল এই চুৰমাৰ হৈ যোৱাৰ ফলস্বৰূপে তেওঁ কি কৰিছিলে ব্ৰিটিছ সাম্ৰাজ্যক শক্তিশালী কৰাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে এই ক্ষেত্ৰত তেওঁ যিটো ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালী আছিলে সেই হিন্দু বঙালীসকলক কি কৰি পেলাইছিলে সম্পূৰ্ণৰূপে পংগু কৰি পেলাইছিলে অৰ্থাৎ ভাগ কৰি পেলাইছিলে ৰাজনৈতিক দিশত সচৰাচৰ সেই সময়ত মুছলমানসকল কিছু পিছপৰা আছিলে কিছু অনগ্ৰসৰ আছিলে গতিকে সেই ক্ষেত্ৰত তেওঁ ইংৰাজ শাসনৰ প্ৰতি তেওঁলোকে কি কৰাইছিলে সেই মুছলমানসকলক অনুগত কৰি ৰৈছিলে মুছলমানসকলক কি কৰিছিলে তেওঁলোকে নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছিলে আৰু ভাৰতীয় সমাজত যি হিন্দু সম্প্ৰদায়ৰ লোক আছিলে সেই হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ মাজতো তেওঁ কি কৰিছিলে কিছু পৰিমাণে তেওঁ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি কৈছিল অৰ্থাৎ তেওঁলোকৰ মাজত কি কৰিছিলে খেলিমেলিৰ সৃষ্টি কৰাইছিলে তেওঁলোকৰ মাজত এক গুৰুত্বপূৰ্ণভাৱে খেলিমেলিৰ সৃষ্টি কৰাবলৈ চেষ্টা কৰিছিলে গতিকে এই ক্ষেত্ৰত ইংৰাজ বিদেশী যি চৰমপন্থী আছিলে তেওঁলোকে দমন কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি এই বংগভংগ আঁচনি গ্ৰহণ কৰিছিল বুলি পৰাপক্ষত কোৱা হয় আৰু এইটো এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু আছিলে সেই উদ্দেশ্য আগত ৰাখি 1905 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিলে লণ্ডনত থাকিলেও ভাৰতৰ সচিবজন কিন্তু তেওঁলোকৰ ব্ৰিটিছৰে আছিলে আৰু 9 জুন তাৰিখে সচিবজনৰ নাম আছিল ব্ৰডৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱটো অনুমোদন জনাইছিলে আৰু অনুমোদন জনোৱাৰ পিছতে 19 জুলাই তাৰিখে এই বংগভংগৰ পৰিকল্পনাটো প্ৰকাশ পাইছিলে আৰু 1 ছেপ্টেম্বৰ তাৰিখে 1905 চনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ পোৱা 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিলে আৰু এই লৰ্ড কাৰ্জনৰ ঘোষণাটো 1 ছেপ্টেম্বৰ বংগভংগৰ 4 দফীয়া আঁচনি বিভিন্ন ধৰণে গ্ৰহণ কৰা হৈছিলে এই 4 দফীয়া আঁচনিটো কি আছে সেই বিষয়ে আমি অকণমান জানি লওঁ প্ৰথমটো হৈছে ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব এইটো আমি অকমান আগতে আলোচনা কৰিছো পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব অসমৰ
ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব যেহেতু অসমৰ ৰাজধানী শ্বিলং আছিলে শ্বিলঙৰ পৰা পৰিৱৰ্তন কৰি তেওঁলোকে ঢাকালৈ পৰিৱৰ্তিত কৰি দিছিলে দ্বিতীয় দফাটোত উল্লেখ কৰিছিলে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব অৰ্থাৎ পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত এখন পৃথককৈ হাইকোৰ্ট স্থাপন কৰা হ'ব সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হ'ব যিহেতু আনখন বংগৰ দুভাগ কৰি দিছিলে আনখন তেওঁলোকে কলিকতাৰ ৰাজধানী হিচাপে ৰাখি তেওঁলোকে আনখনক পশ্চিম আৰু পশ্চিম অংশ আৰু উৰিষ্যা বিহাৰ এইখিনি একলগ কৰিছিলে গতিকে এইখনক তেওঁলোকে যেতিয়ালৈকে ঢাকাত হাইকোৰ্টখন গঠন নহয় তেতিয়ালৈকে তেওঁলোকে কলিকতাত এইখন গ্ৰহণ কৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কৈছিলে তৃতীয় দফাটো তেওঁলোকে উল্লেখ কৰিছিলে পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু সুতনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব এইটো আমি অকমান আগতে আলোচনা কৰিয়ে আহিছো আৰু চতুৰ্থ দফাটোত আছিলে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব গতিকে এইটো আমাৰ চমু প্ৰশ্ন আহে যে কিমান তাৰিখে বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হৈছিলে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হৈছিলে আজি আমি এইখিনিলৈকে পঢ়িলো অহা কাইলৈ আমি স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম আশা কৰোঁ তোমালোকে আজিৰ আলোচনাখিনি বুজি পাইছা ধন্যবাদ